খোজকাঢ়ি আহিছে তাৰ পৰা নহয়নে বাৰু আৰু আপুনি চৈতন্য জগন্নাথ শংকৰদেৱক কৈছিল আপুনি চৈতন্য জগন্নাথ আপোনাৰ হাতত অৰ্পণ কৰা হ'ল এদিন নহয় দুদিন নহয় আপোনাৰ হাতত দিবলৈকে আমাক সমাধিকত আকাশীবাণী কৰিছে সমাধিকত আমি দেখিছোঁ তেতিয়া গুৰুজনাই আদিৰ পৰা অন্তলৈ শ্ৰীমদ ভাগৱত তেখেতে অধ্যয়ন কৰি দশম ভাগটো তেখেতৰ নিজৰ সোমোৱাই দিছিল নিজে ৰচনা কৰি দশম ভাগটো তেখেতে সেইকাৰণে কীৰ্তন দশম গুৰু শংকৰে ৰচিলা মাটিতে বৰদোৱা থান কীৰ্তন দশমক আমাৰ জগতগুৰু কৃপালু গুৰুজনৰ দেহ আছে ভক্তি ৰত্নাৱলীত আৰু নামঘোষাত মাধৱ প্ৰভুৰ দেহ আছিল চকুৰি ভকতে যেতিয়া গুৰুজনাক কৈছিল হে গুৰু হে জগতৰ গুৰু আপুনি আৱিৰ্ভাৱ হৈছে আপোনাৰ ওচৰত আমি নাম কথা লৈ আছোঁ কিন্তু জগতবাসীক কন্দুৱাই জগতবাসীক আপুনি নিথৰুৱা কৰি এদিন এই মানে সংসাৰৰ পৰা গুচি যাব তেতিয়া আমি কাক গুৰু বুলি মানিম এই আসনত গুৰু নাথাকিব তেতিয়া মাধৱ প্ৰভুৱেও সুধিলে একে সুৰতে সুৰ মিলে চকুৰি ভকতেও সুধিলে চকুৰি ভকতৰ ভিতৰত চান্দ খায়ো পৰিছে তেওঁ ইছলাম গুৰু নানক চাহেবৰ যেনেকৈ আমাৰ মাৰ্দানা তেওঁ ইছলাম আছিল তেতিয়া আমাৰ জগতগুৰু কৃপালু গুৰুজনাই তেতিয়া কি কৈছিল অশুনিও মাধৱ তুমি থাকিবা অকীৰ্তন দশম মূৰ মূৰ্তিৰ সমান অ পৰম নিপুণ যদি যিটো জনে হয় অকীৰ্তনে দশমে মোক দেখিবা নিশ্চয় ঘোষা নামে এক শাস্ত্ৰ তুমিও ৰচিবা অঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা এই চকুৰি ভকতৰ আৰু মাধৱ প্ৰভুৰ প্ৰশ্নত উত্তৰ দিছিলে কীৰ্তন দশমত মই থাকিম 120 বছৰ কাল শংকৰদেৱ গুৰুজনাৰ জীয়াই আছিল ধৰাধামত আছিল কীৰ্তন দশমত আমি থাকিম আৰু ভক্তি ৰত্নাৱলীত ঘোষা নামৰ এখন শাস্ত্ৰ তুমিও ৰচনা কৰিবা তেতিয়ালৈকে ৰচনা কৰা নাই কৰিব লাগিব ঘোষা কেনেকৈ সৃষ্টি হ'ল তাৰো কাহিনী আছে কীৰ্তন ঘোষা ৰত্নাৱলী ভক্তি ৰত্নাৱলী তুমি থাকিবা আৰু এই যে কীৰ্তন দশমত শংকৰদেৱ গুৰুজনাত থাকিব আৰু ভক্তি ৰত্নাৱলীত নামঘোষাত মাধৱ প্ৰভু থাকিব আপোনাক দি আছোঁ থাকিব এইটো কথা কোনে জানিব পৰম নিপুণ যদি যিটো জনে হয় ভকতিত চতুৰ হ'ব লাগিব আমি চতুৰ আমি কৰোঁ কিহত এই তাৰ পৰা 1 লাখ টকা এটা কেনেকৈ পাওঁ বেপাৰ বাণিজ্য কৰিব লাগে হে কাৰোবাৰ ঘৰত পইচা কেইটামান ধাৰলৈ আনি পেলাই যেতিয়া খাটিবলৈ যায় মানুহটোৱে নাই বুলি কৈ দিয়ে ঘনীয়াকৈ তেনেকুৱা জীৱনত কাৰোবাৰ ঘটিছে নহয় গতিকে এই ঠগ প্ৰবঞ্চনা ধন টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত আমি ইজনে সিজনক কৰিছোঁ কিন্তু ভগৱানৰ শ্ৰীচৰণত আমি কোনেও ঠগ দিব নোৱাৰোঁ আমাৰ এটা এটা কথা পাপ পুণ্য তেখেতে লিখি আছে গ্ৰন্থ চাহিবত কৈছে চিত্ৰ গোপতে লিখি জাননে লিখি লিখি তৰম বিচাৰ চিত্তভাৱে কৰা কামটো আমাৰ চিত্ত যিটো ভাল কাম সকলোকে দেখুৱাই কৰিছোঁ সেইটোও লিখিছে বোলে তেওঁ ইমানখিনি পুণ্য ভাল অৰ্জন কৰিলে গুপ্ত হিচাপে কৰা কামটো 4খন নিশ্চিঙৰ ভিতৰত বা এটা ৰুমৰ ভিতৰত কৰিলোঁ কিন্তু তাতেও ভগৱান চাই আছে দেহ কিবাৰ अनेक पर्दार संग फाके चित्रगुप्त जब लेखा मावे लंबागे तब कौन तेरा पर्दा ताके पवित्र ग्रंथ साहिबर मानी তেওঁ দেখি আছে তেতিয়া তোমাৰ পৰ্দাখন কোনে থাকিব 4খন বেৰত তুমি বেয়া কাম এটা কৰিছা সেই কাৰণে এজন ভকত হলে এজন গুৰু নানকৰ শিষ্য শিখ হলে কোনো কাৰণত বেয়া ফললৈ যাবই নাপায় বেয়া সং নলব বেয়া কথা নকব বেয়া খাদ্য নাখাব শাস্ত্ৰসন্মত খাদ্য যি শাস্ত্ৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ তাক ভকতি কৰি তাক আমি ভকতি কৰি পেলাই আমি প্ৰসাদ বনাই ল'ব লাগিব আপোনালোকে ব্ৰহ্ম প্ৰসাদ কৈছে অন্ন প্ৰসাদ কৈছে ব্ৰহ্ম 3 প্ৰকাৰৰ পৰম যোগ ব্ৰহ্ম পৰম ব্ৰহ্ম অন্ন ব্ৰহ্ম শব্দ ব্ৰহ্ম এই আমি অলপ পাছতে কিবা এটা খাই পেলাই আমাক থৈ অহাৰ কথা কৈছে তেখেতসকলে ঘৰত থৈ আহিবগৈ বা আমি যাবগৈ লাগিব কাইলৈ আমাৰ পূৰণ অনুষ্ঠান আছে এই যে এমুঠি ভাগৱতৰ পাঠৰ অন্তত আমি কিবা এমুঠি সকলোৱে গ্ৰহণ কৰিব লাগিব সেয়া হৈছে আমাৰ কি মহাপ্ৰসাদ বুলি কওঁ অন্ন ব্ৰহ্ম অন্ন প্ৰসাদ বুলি কওঁ অন্ন প্ৰসাদ তাক আমি যেনেকৈ ভাত দে দাইল দে আমাৰ বচন শুদ্ধ নহ'ব আমি ভকতীয়া মানুহে কেতিয়াও ভাত দিম নে দাল দিম নে বুলি ক'লে কেতিয়াও ইয়াক গ্ৰহণ কৰিব নাপায় আমাৰ শিখ ধৰ্মতে গুৰু নানকে 20 টকাতে লঙৰ আৰম্ভ কৰিছে টকা 20 টাতে প্ৰথম দেউতাকে বেপাৰ কৰিবলৈ 2 মিনিট কম শিখ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছোঁ আপোনালোকে নাভাবিব কাৰণ দুইটা ধৰ্ম অৱশ্যে সমানেই প্ৰচাৰক আমি সেইটো আমি স্বীকৃতি পাইছোঁ বায়ুগুৰু কৃপাত আপোনালোকৰ শ্ৰী চৰণৰ আশীৰ্বাদত গুৰু নানক দেৱজীক তেখেতৰ পিতৃ কল্যাণ দাস বেদী এতিয়া কোন জানে ভগৱান
ৰামচন্দ্ৰ যেতিয়া তেতা জগত অৱতাৰ হৈছিল, ৰামচন্দ্ৰৰ পুত্ৰ হৈছে লৱ আৰু কুশ, দুজন আছিলে। কুশৰ পুত্ৰ কলেৰাই, কলেৰাই পুত্ৰ কলকেত, কলকেতৰ পুত্ৰ অমিত ৰায়, অমিত ৰায় পুত্ৰ বিজয় ৰায়, বিজয় ৰায় পুত্ৰ হৈছে কল্যাণ দাস বেদী, কল্যাণ দাস বেদীৰ পুত্ৰ হৈছে জগতগুৰু নানক নিৰংকাৰ। গতিকে আমাৰ শিখ ধৰ্মটো সূৰ্যবংশীয় আৰু ৰামচন্দ্ৰ প্ৰভু কুশৰ বংশধৰ। গতিকে তেওঁ গুৰু নানক দেৱজীয়ে তেখেতে 20 টকা তেখেতৰ দেউতাকে দিলে, 20 টকাতে চাচ্চা চৌদা, চাচ্চা মানে সঁচা, চৌদা মানে বেপাৰ, সঁচা বেপাৰ কৰিগৈ। গুৰু নানকে কি সঁচাৰ বেপাৰ কৰিলে জানে? জংঘলৰ মাজত কিছুমান ঋষিমণি, তাহানিৰ যুগত ঋষিমণিয়ে ভোকত আছে, গুৰু নানক দেৱজীৰ ওচৰলৈ গৈছে, বোলে আমি ভোকত আছোঁ, কৃপালু গুৰু আমাক কৃপা কৰক, অন্ন দান দিয়ক। বস্ত্ৰ, অন্ন, বাসগৃহ, এই 3টা দান কৰা মহাধৰ্ম। তেতিয়া গুৰু নানক দেৱজীয়ে 20 টকাৰে আজিৰ যুগত 20 কৰোৰ বা 20 লাখ, কৰোৰ বুলি ক'লে ভুল, শুদ্ধ হ'ব, 20 কৰোৰ আজিৰ যুগত, তেতিয়া 20 টকা। গুৰু নানক চাহেবে 20 টকাৰে নিজে আটা, ঘিউ, চেনি, দাইল এইবিলাক কিনি তেখেতে লংগৰ বনাই পেলাই সেই ঋষিমণি, শ ঋষিমণিক খুৱাই থৈ আহিলে। তাৰপৰা ঘৰলৈ আহিলে, তুমি চাচ্চা বেপাৰ কৰিলানে? চাচ্চা চৌদা, গুৰু নানক দেৱজীৰ পিতৃয়ে ক'লে। তেতিয়া তেখেতৰ বায়েক বেবে নানকি, তেখেতে গম পালে যে মোৰ ভাই, মোৰ বীৰ জগতৰ ঈশ্বৰৰ অৱতাৰ হৈছে। ভয় কৰিছে। এডৰা ঘাঁহ আছিল, ঘাঁহৰ মাজত তেখেতে বহি আছে। দেউতাকে মাতিছে, আহা তুমি ঘৰলৈ আহা, চাচ্চা বেপাৰ কি কৰিলা? তাৰ পৰা তুমি আৰু বেছি টকা ইনকাম কৰি আনিছা নাই? মোক দেখুওৱা। তেতিয়া বায়েকক ক'লে, যেনেকৈ মাকৰ আচলত ধৰে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে বেয়া বেয়া কাম কৰে, বাপেকক নকয়, প্ৰথমতে মাকৰ আচলত ধৰিয়ে সাৰি যায়, বোলে তুমি কি কৰিলা? তেতিয়া বায়েকক ক'লে, দিদি, বেবে, মই এনেকৈ ঋষিমণিসকলক তাৰে কিনি পেলাই খুৱাই থৈ আহিলোঁ। তেতিয়া বোলে তেতিয়া দিদিয়েকে কৈছে, আচল সঁচা বেপাৰ সেইটোহে, চাচ্চা চৌদা। আৰু গুৰু নানক দেৱজীক স্বয়ং কৃষ্ণৰ অৱতাৰী, পূৰ্ণকলা ভগৱানৰ অৱতাৰী, প্ৰথম শিষ্যত্ব গ্ৰহণ কৰিছে, শিখ ধৰ্মত দীক্ষিত কৰোৱাইছে গুৰু নানক দেৱজীয়ে তেখেতৰ নিজৰ বায়েকক প্ৰথম। এইটো কথা আমি জানিবলগীয়া কথা। গতিকে সেইকাৰণে কৃষ্ণৰ যি আমাৰ চৰণ, কৃষ্ণৰ চৰণত আমি তেতিয়া বাহিৰে কোনো নাই, ৰামক বিচাৰি গোটেই জগতখন ভ্ৰমণ কৰিব নালাগে, প্ৰত্যেকৰে অন্তৰতে আমাৰ ৰাম নিহিত হৈ আছে। আৰু শংকৰদেৱে নিজকে কিংকৰ বুলি কৈছে। আৰু শংকৰদেৱে আমাৰ আৰু আকৌ কৈছে, কৰবহু নামে বোলে শুনা সভা সবে সদা দৃঢ় কৃষ্ণ হুৱে নাম মহাভাগৱত পদ। মহাভাগৱত যি পদ, পদ মানে এক চৰণ, এটা এক চৰণ, 2 চৰণ, চৰণ মানে ভগৱান কৃষ্ণৰ চৰণ, পদ মানে ভগৱান কৃষ্ণৰ চৰণ। এতিয়া পদবন্ধে আছে, ইয়াত ঘোষা পদ আছে, দুলৰি আছে, ছবি আছে, ঝুন্না আছে, প্ৰত্যেকৰে সুৰ বেলেগ বেলেগ। গতিকে ইয়াতে আপোনাৰ পদ, এই পদ মানে একোটা একোটা লাইনত আখৰ একোটা একোটা কোড নম্বৰ আছে। এই পদ মানে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ পদ, সেইকাৰণে পদেই তাক নাম দিয়া হ'ল, পদ, তাৰ সুৰ বেলেগ। পদ মানে ভগৱান কৃষ্ণৰ চৰণ, কৃষ্ণৰ চৰণৰ পদ, এক চৰণ, 2 চৰণ। আমাৰ পবিত্ৰ গ্ৰন্থ চাহেব এনেকৈ পঢ়োঁ, এনেকৈ মাজত আমাৰ আচডাল নাই। আৰু গ্ৰন্থ চাহেবৰ ভাগৱতৰ পাৰ্থক্যটো এইখিনিতে, পাৰ্থক্য সদ্যহতে এক ভকতি মাৰ্গ, ক'বলৈ গ'লে একৰ ওপৰত ক'বলৈ গ'লে, ভক্তিৰ ওপৰত ক'বলৈ গ'লে একো পাৰ্থক্য নাই। তথাপিতো ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত হৰিনাৰায়ণ দত্ত সম্পাদিতই হওক, সূৰ্য হাজৰিকা আছে, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰখনৰ অলপ বেলেগ, তেওঁলোকৰ 1464 পৃষ্ঠা। ইয়াত যে হৰিনাৰায়ণ দত্তখন এইভাগি 1431 পৃষ্ঠা, পবিত্ৰ গ্ৰন্থ চাহেবৰ 1430 পৃষ্ঠা। এই ভাগৱত ভাগি এই সৰুৰ সৌন্দৰ্যপা জগন্নাথ মিশ্ৰ গুৰু আমাৰ শংকৰদেৱে কৈছিলে, আমি জয় জগন্নাথ, আপুনি চৈতন্য জগন্নাথ, তেখেতে নিজা ভাগ দি পেলাই ৰচনা কৰিলে। এই কৃপালু গুৰুজনাৰ আজি 2 তাৰিখে, 2 অক্টোবৰৰ দিনাখন তেখেতৰ পূজা বিজয়া দশমী দিনাখন তেখেতৰ আৱিৰ্ভাৱ হৈছিল। আপোনালোকে হয়তো ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তি চাগৈ কোনো ভকত নাই চাগৈ, ওচৰে পাছৰে ক'ৰবাত আছে, কিন্তু পুৰাতন আপোনাৰ গুৰুচৰিত পুথিত কিছুমান আখ্যা দিছে। আচলতে কলিযুগত ৰাম নামে সাৰ, কলিযুগত যাগ যজ্ঞ বলি বিধান এইবিলাক নাই। কলমে ৰাম নাম সাৰ, আখিনা বিতে নাগ পকৰে থাগনে কো সংসাৰ। গতিকে আমাৰ এই বাপজনাকো ভাগৱত পাঠ কৰিবলৈ মাতিছে, তেখেতে অকণমান পাঠত আমিতো তেখেতক বহুৱাই থ'ব নোৱাৰোঁ, মানে সঁচা অৰ্থত ক'বলৈ তেখেতেও সুন্দৰভাৱে আছে। তেখেতে উৰণিখন লৈছে, উৰণিখন কিয় লৈছে জানেনে? গতিকে ভৱখণ্ডনা দুখুপঞ্জন স্বামী ভগতে বচলে নিৰংকাৰে, গ্ৰন্থ চাহেবত কৈছে আমি পাগুৰি মাৰিছোঁ, শিখ ধৰ্মৰ সৰ্বোচ্চ সন্মানীয় পাগুৰিটো স্বৰূপা। 5টা বস্তু আমাৰ গাত থাকিব লাগিব, 5টা বস্তু। এই কৃপানখন মই পিন্ধিবই লাগিব, এখন ওপৰত আছে, আমি সেইখন চোলাটোৰ ওপৰত পিন্ধোঁ, কাচ্চেৰা তলত থকা এটা আমাৰ, সেইটো আমাৰ 5 কাক্কা কাৰা
এইটো দিহাদৰ প্ৰতীক, দৃঢ়তাৰ প্ৰতীক। এইটো অমৃতসৰ গল্ডেন টেম্পল, অমৃতসৰৰ পৰা অনা লোহাৰ, সম্পূৰ্ণ লোহাৰ। ইয়াত হৈছে আমাক আধ্যাত্মিক দিশৰ এইটো হেণ্ডকাপ। আজিৰ ডেকাহঁতে, আজি দুষ্কৃতিকাৰীয়ে কোনোবাই বেয়া কাম কৰিলে বোলে ইয়াক পুলিচত দিব লাগে, পুলিচে ধৰিলে এইটো হেণ্ডকাপ। আমাৰ এইটো গুৰু নানক দেৱজীৰ পৰা আদি কৰি 10জন গুৰুৱে আমাক হেণ্ডকাপ দি থৈছে। এই জছবীৰ সিং, ইয়ালৈ এনেকৈ কাৰাদাত নজৰ দিবা। মই কোনো কাৰণত বেয়া সং ল'ব নোৱাৰোঁ, বেয়া কাম কৰিব নোৱাৰোঁ। মোক গুৰু মহাৰাজে ভকতিৰ ৰছীৰে বান্ধি থৈছে কাৰাডালৰ। সেইকাৰণে কাৰা কংগা সৰু ফণী এখন, দাড়ি চুলিখিনি আমাৰ সুন্দৰকৈ পৰিষ্কাৰকৈ ধুই পখালি আঁচুৰি ৰাখিবলৈ, ধুনীয়া তেল ল'বলৈ। গতিকে কংঘা ক, কাৰা ক, কেশ, যিমানখিনি আমাৰ মূৰৰ পৰা ভৰি লোৱা আমাৰ এই নোমবিলাক জাতীয়বিলাক আছে, দেশ দাড়ি, সকলোবিলাক এক আকাল পুৰুষৰ দান। আকাল পুৰুষৰ দান, বৈজ্ঞানসন্মত ধৰ্ম, শিখ ধৰ্মটো, তাক কেতিয়াও আমাক খণ্ডন কৰিব নাপায়। কৃপান, তৰোৱাল, এইখিনিত আমি কৈ দিছোঁ, পাছত পাহৰিম, বাপে পাঠ কৰিব মাত্ৰ 2 মিনিট বাপ। কৃপান, যিটো আমাক গুৰু গোবিন্দ সিং মহাৰাজৰ দিনত নহয়, গুৰু হৰগোবিন্দ চাহেবৰ দিনত কৃপান আহিছে। গুৰু নানক চাহেবৰ পৰা 10ম গুৰুলৈকে, আমাৰ গুৰু 5ম গুৰু অৰ্জন দেৱজী মহাৰাজলৈকে ভকতিতেই গ'ল। চব ভক্তিত গুৰু বাণীতে অন্তৰ জয় কৰিছিল। যেতিয়া সনাতন ধৰ্ম ৰক্ষাৰ কাৰণে যেতিয়া হাতত কৃপান ল'বই লাগিব। তৰোৱাল কি কয়? ৰাৱণৰ যি তলত থাকে, অসুৰৰ যি তলত থাকে, সেয়াই তৰোৱাল। এই কৃপানখন সিদিনাখন মোৰ এটা টিভিৰ প্ৰগ্ৰাম, ইউটিউব চেনেলৰ প্ৰগ্ৰামত মই তাক কৈছোঁ, মোক প্ৰশ্ন কৰিছে যে আপোনালোকেতো দীঘল কৃপান এখন লৈ কিয় পিন্ধে আৰু হাততো এখন থাকে বা গাটো পিন্ধে, মোক প্ৰশ্ন কৰিলে। উত্তৰত কৈছোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ হাতত, বিষ্ণুৰ হাতত শংখ চক্ৰ গদা পদ্ম। গদাৰ পৰা কি আহিছে? শংখৰ পৰা কি আহিছে? পদ্মৰ পৰা কি আহিছে? পদ্মৰ পৰা, পদ্ম ফুলৰ পৰা আৰু আপোনাৰ পদ্ম ফুলৰ পৰা, শংখৰ পৰা ভকতি আহিছে। গদা আৰু সুদৰ্শন চক্ৰৰ পৰা শক্তি আহিছে। ভক্তিক জীয়াই ৰাখিবলৈ শক্তিৰ প্ৰয়োজন। গতিকে শিখসকলৰ কৃপানখন আমাৰ সুদৰ্শন চক্ৰৰ লগতে তুলনা কৰিব পাৰি। কৃপান, কৃপাৰ প্ৰসাদত, ভগৱানৰ কৃপা প্ৰসাদত পোৱা গুণগত এটা অলংকাৰ, তাক সময় গতিকে অস্ত্ৰ হিচাপে প্ৰয়োগ হয়। যেনেকৈ ইয়াত 3টা বস্তু আছে, মই ভাঙি দিছোঁ। এই নালটো, কালি বাপৰ ঘৰত অকণমান কৈছোঁ, নালটো বিবেক, এই যোগাকণ সত্য, জীৱন, যোগাকণ জীৱন, এই ধাৰখিনি সত্য, জীৱন সত্য বিবেক। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ সহ্য কৰিবা। এনেকুৱা দুষ্কৃতিকাৰী পাৰ হৈ গ'ল, এনেকুৱা ঘটনা পাৰ হৈ গ'ল, আকৌ হোৱাৰ সম্ভাৱনা বৰ্তমানো, কাইলৈকো হোৱাৰ সম্ভাৱনা, অতীত ভৱিষ্যত। গতিকে তেতিয়াই শিখসকলে 3বাৰ সহ্য কৰিব। অবলা নাৰীৰ ওপৰত বলৎকাৰ কৰিছে কোনোবাই, কামবন্ত পুৰুষে, তেতিয়াই শিখসকলৰ কাৰণেহে অকল কৃপানখন, সেইটো নহয়। এনি ধৰ্ম মানৱ জাতিৰ কাৰণে, সকলো মানৱ ধৰ্মৰ কাৰণে, মানৱ জাতিৰ কল্যাণৰ কাৰণে। তেতিয়া 3বাৰলৈকে ক্ষমা আছে। 4বাৰত বিবেকৰ নালত মজবুতকৈ ধৰিবা। এই বিবেকৰ নালত মজবুতকৈ ধৰি জীৱন ৰক্ষা, এটা জাতিৰ জীৱন, এটা ধৰ্মৰ জীৱন, এই জীৱন ৰক্ষাৰ কাৰণে যিবিলাকে আহিব ভাগৱত জ্বলাই দিবলৈ, নামঘৰটো জ্বলাই দিব, তেনেকুৱা হৈ যোৱা নাই জানো? বহুত হৈছে আৰু হোৱাৰ সম্ভাৱনা আছে। যোন জাতিয়ে নহওক, যোন ধৰ্মই নহওক, পৃথিৱীত চব জাতিতে, চব ধৰ্মতে ভাল আৰু বেয়া দুয়োটাই আছে। সেইসকল নাস্তিক, গুৰু গোসাঁই নেমানা, অসত্য, বিবেকৰ নালত মজবুতকৈ ধৰি জীৱন ৰক্ষাৰ কাৰণে সত্যৰ তীখাই অসত্যক কাটিবা, পাপ নহয়। যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে নিজৰ পেহীয়েকৰ পিতেকক শিৰচ্ছেদ কৰিছিল। তাৰ তাৎপৰ্যটো কৃপানৰ, শিখসকলে পিন্ধা কৃপানৰ তাৎপৰ্যটো এইটোৱেই, কেৱল সুদৰ্শন চক্ৰৰ লগতে ইয়াক তুলনা হয়। আমাৰ সেইপিনে নগাঁৱৰ ফালে ভাগৱত পাঠ কৰিবলৈ যাওঁতে এখনটো আমি কেতিয়াও খুলিব নোৱাৰোঁ, কাৰণ আমাৰ অমৃত ভস্ত হ'ব, 5টা বস্তু গাত থাকিব লাগিব। তেতিয়া তেখেতসকলে ক'লে, শিখসকলে কটাৰী এখন লৈ থাকে, কটাৰী বুলি ক'লে দেই, তেওঁলোকলৈ দেখি ভয় লাগে। আৰু তেখেতে এতিয়া ভাগৱত পাঠ কৰিবলৈ আহিছে, এখননো কিয় পিন্ধিব লাগে? তেতিয়া কৈছোঁ, শুনক, যদি মোৰ ভাগৱত পাঠ কৰা মানা আছে, তেতিয়াহ'লে মই বিৰত, মই হাতযোৰ কৰিছোঁ, মই আপোনালোকৰ শুনিম, শ্ৰৱণ কৰাও এটা পবিত্ৰ। কিন্তু এই 5টা বস্তু আমাৰ গাত থাকিব লাগে। সেইজন শিখ আমেৰিকাত থওক, ৰাছিয়াত থওক, যোনে গুৰু গোবিন্দ সিং মহাৰাজৰ অমৃতধাৰী হৈছে, সেইটো অমৃত লোৱাটো আপোনালোকৰ মতে শৰণ, অমৃত লৈ শিক্ষা দিয়াটো যেনেকৈ আমি চলিব লাগিব, সেইটো আপোনালোকৰ মতে ভজন। অমৃত আৰু শিক্ষা আমি দুয়োটাই লৈছোঁ। আৰু এতিয়াও আমি কাৰোবাক অমৃত দিব পৰা আমাৰ কেপাচিটিটো প্ৰভু ভগৱন্তই কৃপা কৰিছে। এই কৃপানখনৰ তাৎপৰ্যটো সেইটো, এই 5টা বস্তু আমাৰ গাত থাকিবই লাগিব। আৰু এই খান্দা কথা আমাৰ হেৰিটো ভাগৱতত আছে। ভগৱান কৃষ্ণ বোলে 101টা নহয়, 2টা নহয়, পেহীয়েকৰ পিতেক, তেওঁ 4খন হাতত বোলে জন্ম হৈছিল। চবেই জানে, আপোনালোকে শিশুপাল বোলেতো মানৱ শিশুটো কেতিয়াও 4খন হাতত জন্মগ্ৰহণ নকৰে।
এইটো কি অদ্ভুত কথা হ'ল পৰিল। তেতিয়া কৈছে গণকে বোলে সেই ঠিকে আছে, আপুনি সকলোকে দি থৈ দিয়ক, কোলাত দিয়ক। যাৰ কোলাত থাকিলে দুখন হাত অদৃশ্য হ'ব দে, ছিঙি পেলাই নপৰে। কিন্তু এই দুটা কথা আছে। কিছুমানে কিন্তু ব্যাখ্যাকাৰে যে শিশুপালৰ ভগৱান কৃষ্ণৰ কোলাত দিয়াৰ লগে লগে হাত দুখন ছিগি মাটিত পৰি গ'ল, তেনেকৈও বহুতে কোৱা আমি শুনিছোঁ। নহয় গতিকে শিশুপালৰ 4খন হাত লৈ পেলাই জন্মগ্ৰহণ কৰিলে। গণকে ক'লে যাৰ হাতত কোলাত তুলি দিলে 2খন হাত অদৃশ্য হৈ যাব, অৰ্থাৎ নাইকিয়া হৈ যাব, সম্পূৰ্ণ কোনেও নেদেখাকৈ নাইকিয়া হৈ যাব, তাৰ হাততে মৃত্যু। এপিনৰ পৰা চব নি গৈ আছে। কৃষ্ণৰ নিজৰ পেহীয়েকৰ পিতেক, আমাৰ শিখ ধৰ্মত ভুৱা বুলি কয়, ভুৱাজীৰ পুতেক, দি গৈ আছে। কৃষ্ণৰ যেতিয়া কোলাত পৰিলে, মৰম কৰিলে, 2খন হাত অদৃশ্য হৈ নাইকিয়া হ'ল, কোনেও দেখা নাপালে। কোনেও যেতিয়া দেখা নাপালে, আই কৃষ্ণ, শিশুপালৰ মাতৃয়ে কৈছে তোৰ হাততে মোৰ সন্তানৰ মৃত্যু, মৰিবই তোৰ হাততে। তেতিয়া আপোনাৰ ঠিকে আছে, মোৰ নিজৰ ভাইক মই মাৰিম নে? এটা নহয় দুটা নহয়, মই 100টা দুখ কৰিলে 100টা দুখ ক'ত লগাব? এপিনৰ পৰা যেতিয়া গালি পাৰি গ'ল আৰু 99টা হৈছে, তেখেতৰ ককায়েকে উঠিছে, অক্কুৰজীয়ে কৃপান লৈছে ভাইক মাৰিবলৈ শিশুপালক। কৃষ্ণ বোলে নহয় বহা, তোমাৰ ভাই সময় আছে। আৰু এটা যেতিয়া হ'ল, এতিয়া মোক তুমি ব্যৱস্থ কৰি দিলা বুলি তেতিয়াই তেখেতে ৰাজসভাতে, হস্তিনাপুৰৰ ৰাজসভাতেই যেতিয়া যজ্ঞ পাতিছিল, তেখেতে কৃষ্ণক যেতিয়া মান দিছিল, মানটো তেতিয়া তেওঁ সহিব নোৱাৰিলে, গোৱাল চল নানানটা গালি পাৰিছে। তেতিয়া চতুৰ্ভুজ ৰূপ ধাৰণ কৰি গড় গড় কৈ এই আঙুলিটো তেওঁ সুদৰ্শন চক্ৰ এৰি দিলে। এৰি দিয়াৰ লগে লগে শিশুপালক দোষেও কৰিলে। গতিকে কৃষ্ণৰূপী গুৰু গোবিন্দ সিং মহাৰাজ আৰু আমাৰ চক্ৰৰূপী আমাৰ কৃপানখন আৰু সেই যুগৰ যি দুষ্কৃতিকাৰী আছিল, কংসকে আদি কৰি, শিশুপালকে আদি কৰি আজিও আছে। বৰ্তমান সময়তো দুৰ্যোধন বহুত আছে, কংস বহুত আছে। আমি তাৰ পৰা সদায় পৰিত্ৰাণ পাই আমি বাছি চলিব লাগিব। গতিকে এনেধৰণে আমাক গুৰু মহাৰাজে আমাক তুলনা কৰিছে। গতিকে আমাৰ 5টা বস্তুৰ তাৎপৰ্যটো সেইটোৱে। আৰু কচৰ তাৎপৰ্য আছে, কেশৰ তাৎপৰ্য আছে, দাড়ি চুৰিৰ তাৎপৰ্য, বহু কথা। আজি এইবিলাক আমি ক'বলৈ নোখোজোঁ। আমাৰ বাপক পাঠ আগবঢ়াবলৈ কাৰণে অনুৰোধ কৰিছোঁ। আগবঢ়াওক কৃষ্ণ।